ৰাজ্যৰ কৃষকসকলৰ বাবে আছে এটি ভাল খবৰ। এতিয়া চিন্তাৰ কোনো কাৰণ নাই। আপুনি খেতিত শস্য কৰিবলৈ বীজ বিচাৰিছে নেকি? কম দিনৰ ভিতৰত উৎপাদন বেছি বিচাৰিছে নেকি? তেতিয়াহ'লে আপোনাৰ কাৰণে আছে এটি ভাল খবৰ। কিয়নো আস্থা এগ্ৰি জেনেটিক্স কোম্পানীয়ে বনোৱা উন্নত মানৰ বীজেৰে আপুনি খেতি কৰিব পাৰে। নমস্কাৰ, মই দুলালুৰ ৰহমান, আস্থা এগ্ৰি জেনেটিক্স কোম্পানীৰ এৰিয়া মেনেজাৰ। মোৰ সহযোগী আছে ছানিদুল ইছলাম, তেওঁ চেলছ এক্সিকিউটিভ হয়, আৰু এজন লগত আব্দুল ৰাজ্জাক আছে, মোৰ সহযোগী হয়। আমি আজি আহিছিলোঁ কয়াগছৰ ওচৰৰ গাঁৱত আমাৰ কোম্পানীৰ আস্থা ফাৰ্ষ্ট যিটো সৰিয়হৰ বীজ আমাৰ এই ভাই লগাইছিলে, ৰুইছিলে। আমি খেতিত উপস্থিত আছোঁ। আমি যি দেখা পাইছোঁ, আমি কোম্পানীৰ ফালৰ পৰা আমিতো জানোৱেই আমাৰ প্ৰডাক্টটোৰ দম আছে, আমাৰ উন্নত মানৰ বীজ আমি মানে ছাপ্লাই কৰি থাকোঁ ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে। অকল সৰিয়হ নহয়, আমাৰ ধান, মাকৈ, মটৰ, গম, ঘেঁহু চব বীজ আমি মানে যোগান ধৰি থাকোঁ, আৰু চব উন্নত মানৰ। ইয়াত আমি যি দেখা পাইছোঁ এইটো আস্থা ফাৰ্ষ্টৰ খেতি হয়। লগতে এটা বেলেগ কোম্পানীৰ মানে খেতি এটা ওচৰতে, ইয়াৰ মাজত অকল আলিটোহে আছে। আমি যি দেখা পাইছোঁ, ৰাইজেও দেখিলে, ৰাইজেও মতামত দিলে। এই খেতিটোৰ মানে কি ৰাতি দিন পাৰ্থক্য দেখা পাইছোঁ। অন্ততঃ ফলন যিটো ইয়াৰ উৎপাদন হ'ব, উৎপাদনটো তাতকৈ 40-ৰ পৰা 50% বেছি হ'ব যেন মানে খেতিয়কে চবেই মন্তব্য দিছে। আৰু ৰাইজসকলে আজি খেতি চাই মানে চবেই সুখী হৈছে যে আগন্তুক দিনত আস্থা এগ্ৰি জেনেটিক্স কোম্পানীৰ সৰিয়হৰ বীজ যিটো আস্থা ফাৰ্ষ্ট, এইটো লগাব। আৰু ইয়াৰ শস্যকাল হৈছে 80-ৰ পৰা 85 দিন। এই 80-85 দিনৰ ভিতৰত এই সৰিয়হটো চপাব পাৰি। আৰু এই সৰিয়হ চপাই এই ইয়াৰ ওচৰতে দেখা পাইছে আমাৰ কিছুমান খেতিয়কে বড়ো ধান ৰুই আছে। এই সৰিয়হ চপাই খেতিয়কবিলাকে কি কৰিব পাৰিব? বড়ো ধান ৰুব পাৰিব। ইতিমধ্যে বৰপেটা জিলাৰ অন্তৰ্গত কয়াকুছি অঞ্চলৰ কৃষকে বিঘা বিঘা সৰিয়হৰ খেতি কৰিছিল আস্থা এগ্ৰি জেনেটিক্স কোম্পানীয়ে বনোৱা আস্থা ফাৰ্ষ্ট নামৰ বীজেৰে। তো আমি যিটো মানে কম দিনৰ শস্য দিছিলোঁ আস্থা ফাৰ্ষ্ট, এইটো আমাৰ প্ৰথম কথা হ'ল কম দিনৰ ভিতৰত। আৰু এই কম দিনৰ ভিতৰত যিটো শস্য কৰিছে আমাৰ আস্থা ফাৰ্ষ্টটো, আমাৰ আশে পাশে বেলেগ প্লটো আছে, যে বেলেগ প্লটৰ তুলনাত আমাৰ আস্থা ফাৰ্ষ্টটো ডাল পাখাৰ সংখ্যা বহুত বেছি আহিছে, আপোনাৰ প্ৰডাকশ্যনৰ সংখ্যা বহুত বেছি দেখা গৈ আছে। আৰু দ্বিতীয় কথা, আমি তুলনা কৰিছোঁ, আপোনালোকেও হয়তো নিউজত দেখিব পাৰিব যে আমাৰ বেলেগ প্লটৰ তুলনাত যিটো চেই আছে, যিটো আমাৰ দানা আছে, সেইটো আমাৰ আস্থা ফাৰ্ষ্টৰ এটা আৰু লোকেল বা বেলেগ প্ৰজাতিৰ দুটাৰ সমতুল্য। কৃষকসকলে সংবাদ মাধ্যমৰ আগত কয় যে আগতে যিবোৰ বীজেৰে খেতি কৰিছিল তাৰ তুলনাত আস্থা ফাৰ্ষ্ট হৈছে 2 গুণ। আমি দোকানী হিচাপে বহুতকেইটা সৰিয়হৰ বীজ বিক্ৰী কৰিছোঁ। তাৰে ভিতৰত যিটো আস্থা ফাৰ্ষ্ট মানে যিটো সৰিয়হ, এইটো ভিটামিনটো ভাল আৰু কম দিনতে আহে, আৰু বেলেগ সৰিয়হতকৈ দানাটো অলপ ভাল, আৰু ওজনতো বহুত হেৰি কৰিব, মানে বহুত ভাল হ'ব। মই সৰিয়হৰ খেতি কৰিছোঁ, তিয়ঁহ খেতি কৰিছোঁ, মৰিচ খেতি কৰিছোঁ। আপুনি আস্থা ফাৰ্ষ্ট বীজ ৰোপণ কৰিছিল? এইবাৰ ফাৰ্ষ্ট কৰিছোঁ আস্থা ফাৰ্ষ্ট আৰু অনাগত দিনে কৰিম। তাৰমানে আস্থা যিটো কোম্পানী, আস্থা কোম্পানী আমি সৰিয়হ বহুত ভাল। আগত যিবিলাক প্ৰডাক্ট আছিল সেইবিলাক প্ৰডাক্টতকৈ ইয়াত বহুত দুগুণ হৈছে। গতিকে আস্থা প্ৰডাক্টটো ভাল। তো অনাগত দিনত আস্থা সকলো ৰাইজে কৰিব বুলি মই আশা। সৰিয়হ খেতিয়ে খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। কৃষকসকল উৎফুল্লিত হৈ পৰিছে। বৰপেটাৰ পৰা ইলিয়াছ আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।